এটা কথা কি ক্ৰমান্বয়ে আমাৰ যিবিলাক সপোন সেইবিলাক দিঠক হৈ আছে সেই কথাটো মই আগতো কৈছোঁ আৰু এতিয়াও কৈছোঁ মাজুলী এটা সময়ত কি আছিলে আৰু এতিয়া বৰ্তমান কি হৈছে য'ত নেকি 3 ঘণ্টা 4 ঘণ্টা সময় লাগিছিলে এতিয়া ক্ৰমান্বয়ে ইয়াত মাত্ৰ লাগিব 20 মিনিট আৰু 25 মিনিট আৰু এটা খুব সুন্দৰ মনোমোহা দৃশ্য আপোনালোকে চাওক সেগমেন্টখিনি এইখিনি ইমানখিনি উঠাওঁতে কিমান এটা সুন্দৰ লাগিছে আমাৰ এটা মানে আজীৱন এটা মানে অভাৱ যিটো আছিলে কোনো টকা পইচাৰে পূৰণ কৰিব নোৱাৰা এটা অভাৱ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক পূৰণ কৰি দি আছে তাৰ বাবে তেখেতক মই অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান আপোনালোকে যে দেখি আছে এইখন এখন নদী আৰু এইখন হৈছে আমাৰ সোৱণশিৰি নৈখন আৰু যিখন সোৱণশিৰি নৈ নেকি আমাৰ মাজুলী আৰু লখিমপুৰ কানেক্টিঙৰ মাজত আছে ব্ৰিজৰ মাজত আছে আৰু মই যি ধৰণে আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে নেক্সট ভিডিঅ'টো মই আউনিবাৰী পাৰ হৈ আমাৰ লখিমপুৰ ছাইডৰ পৰা ধুনাবাৰী গাঁৱৰ খনিকৰ গাঁৱৰ ফালৰ পৰা মই দিয়াৰ চেষ্টা কৰিম এইটো আজিৰ পৰা 4টা ভিডিঅ'ৰ আগত মই জনাইছিলোঁ সেইমতে আজি সেই উপস্থিত হৈছোঁ আপোনালোকৰ কাষত আৰু এতিয়া এটা বস্তু আপোনালোকে চাই লওক এইখন যে নাওখন যে আপোনালোকে দেখি আছে এই নাওখনত বেলেগ কোনো পেচেণ্ট নাই কাৰণটো কি জানেনে এই নাওখন মানে যিখন আমাৰ যাতায়াতৰ কাৰণে যিখন আমাৰ ৰাইজ অহা যোৱা কৰে সেইখন নাও এইখন নহয় এই নাওখন হৈছে কোম্পানীৰ নাও এছ পি সিংলা কোম্পানীৰ যিসকল ৱৰ্কাৰ কৰ্মচাৰী আছে তেখেতসকল আজা কৰিবৰ কাৰণে এইখন নাৱৰ ব্যৱস্থা কৰা হৈছে আৰু এই নাওখনত আমি যে আজি আহিছোঁ তাৰ কাৰণটো হৈছে কি সেই যে আপোনালোকে ঘাটটো দেখি আছে সেইটো আউনিবাৰী ঘাটটো সেই আউনিবাৰী ঘাটটোৰ পৰা আমি যেতিয়া এতিয়া আহিবলৈ লওঁতে নাও মানে আছে কিন্তু বৰ্তমান সময় হৈছে 12:33 আৰু তাৰ পৰা নাওখন আহিব 1:30 বজাত সো আমি 1 ঘণ্টা সময় ৰ'বলগীয়া হৈছিলে সেইবাবে আমি ৰিটাৰ্ণ হৈ যাবলৈ লৈছিলোঁ ঘৰলৈ আৰু তেনেকুৱা এটা স্থলত এই দাদাজনে আমাক চিনি পায় যেহেতু আমাৰ ভিডিঅ' চাই মোক বা পৰেশ আমি দুইজনেই আহিছোঁ এতিয়া পৰেশে মোবাইল ধৰি আছে আৰু মই কৈ আছোঁ আৰু সেই ঘাটৰ যিজন লেচি আছে তেওঁ আমাক চিনি পায় যেহেতু আমি মানে সৰ্বসাধাৰণতে আমি প্ৰায় আহি থাকোঁ সপ্তাহত এবাৰ হ'লেও আমি আহোঁ বা মাহেকত 2-3বাৰ আমি আহোঁ সেইবাবে এখেতসকলে আমাক দেখি পেলাই চিনি পালে তাৰপিছত সুধিলে যে কি হৈছে আমি ঘূৰি যাবলৈ লৈছোঁ ভিডিঅ' কিয় বনোৱা নাই তেতিয়া আমি ক'লোঁ পৰেশ আৰু মই যে আমাৰ এইটো কাৰণে আমি ঘূৰি যাবলৈ লৈছোঁ যিহেতু যদি আমি 1:30 বা 2টা বজাত যদি পাৰ হওঁ আমাৰ ঘূৰি আহোঁতে আমাৰ সময় বহুত কম হৈ যাব আৰু এইজন দাদালৈ মই স্পেচিয়েলি ধন্যবাদ দিম আৰু সেইজনলৈকো মই ধন্যবাদ দিছোঁ যিহেতু এখেতসকলে যদি আজি আমাক যদি সহায় নকৰিলেহেঁতেনে আমি হয়তো আপোনালোকৰ বাবে এই প্ৰতিবেদন লৈ আহিব নোৱাৰিলোহেঁতেন আৰু আপোনাৰ ঘৰ কোনখিনিত মোৰ মাজুলী শালমৰা হয় আমাৰ উজনি শালমৰা হয় আপুনি ইয়াত কিমান দিনৰ পৰা কৰ্ম এই দলং ষ্টাৰ্ট হোৱাৰ পৰা দলং ষ্টাৰ্ট কৰা পৰা আপোনাৰ মানে বৈঠা মৰা কাম হয় ঠিক আছে ধন্যবাদ আপোনাক ধন্যবাদ তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মানে বিশেষকৈ কি এই যে সোৱণশিৰি নৈখন চাওক এতিয়া ক্ৰমান্বয়ে পানী বাঢ়ি আহিছে আৰু পানীৰ স্তৰ জলপৃষ্ঠ বৃদ্ধি হৈছে আৰু কেইদিনমানৰ পিছত ইয়াত যিখিনি কাম তলত কৰি আছিলে সেই কামখিনি কৰিব নোৱাৰা হ'ব আৰু যিখন চি ব্ৰিজৰ কথা আগৰ ভিডিঅ'ত কৈছিলোঁ সেই চি ব্ৰিজখন যিহেতু মানে বনাই কমপ্লিট হোৱা নাই ইয়াৰ পৰা আপোনালোকে সৰ্বসাধাৰণতে ধৰিব পাৰিছে অলপ হ'লেও যদি সেইখন কমপ্লিট হ'লে হয় আজি এই ধৰণে নাৱত আহিব লগা নহ'লে হয় আৰু ইয়াৰ লগতে যিখিনি দলঙৰ কাম আছে চাওক আপোনালোকে নদীৰ মাজত সেইখিনি কামো ক্ৰমান্বয়ে সফল হৈ উঠিছে বুলি মই ভাবোঁ যিহেতু পোষ্টৰ কাম হৈছে ইয়াৰ ওপৰত পেয়াৰ কেপৰ কামো ইয়াৰ পৰা কম বেছি আমি দেখি আছোঁ যে কৰি আছে আৰু ইয়াৰ পিছতে আমি ওপৰলৈ যাম আৰু ওপৰলৈ গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে ভিডিঅ'টো মই সকলোকে স্বাগতম জনাইছোঁ হৰে কৃষ্ণ বুলি কৈ পেলাই আজি ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ইয়াৰ পাছৰখিনি মই আপোনালোকক ওপৰত গৈ দেখুৱাম যে তাত ছেগমেণ্ট উঠাইছেনে পেয়াৰ কেপৰ কাম হৈছেনে কিমানখিনি কাম হৈছে আৰু ইয়াত 17 নম্বৰ যিটো পাৰঘাট আছে ইয়াতে আমি এতিয়া ৰখিম গৈ পেলাই আপোনালোকে দেখি আছে এইটো নহয় নি 17 নম্বৰ ই আগৰটো যিহেতু 17 নম্বৰ পাৰঘাটটো আগত আছে বুলি পৰেশে জনাইছে যিহেতু মই ভাবিছিলোঁ এইটো 17 নম্বৰ আচলতে এইটো 17 নম্বৰ নহয় ইয়াৰ আগৰটো তেতিয়াহ'লে আহক তালৈকে যাওঁ আৰু আপোনালোকক সবিশেষ দেখুৱাওঁ আৰু এতিয়া নাৱৰ পৰা ওপৰলৈ উঠি আহি পেলাই এই আপোনালোকে বৰ্তমান যে দেখি যে আছে স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান ইয়াত চিমেণ্ট ঢালি আছে আৰু এইটো কোন জেগাত চিমেণ্ট ঢালি আছে আপোনালোকে যদি অকণমান ভাল ধৰণে মন কৰে আপোনালোকে ধৰিব পাৰিব বুলি মই ভাবোঁ যিহেতু কাৰণটো হৈছে ইয়াৰ পিছফালে আপোনালোকে চাওক ইফালে অলপ পৰেছে জুম কৰি দিবলৈ মই পৰেশক অনুৰোধ কৰিম ইফালে আপোনালোকে দেখি আছে অলপ মেচিনাৰী গাড়ী আছে ৰৈ আছে আৰু ইফালে এখন চি ব্ৰিজো আছে অকণমান এইটো ছাইডৰ পৰা দেখালে ধৰিব পাৰিব যিহেতু এই কংক্ৰিট ঢালি থকা মেচিনটোৰ চুইং মেচিনটোৰ পিছফালেই এখন চি ব্ৰিজ আছে দেখিছেনে চি ব্ৰিজখন সেই চি ব্ৰিজখন
হৈছে আউনিবাৰী চাপৰিৰ পৰা। যিহেতু ইয়াৰ আগত যেতিয়া আমি আহিছিলোঁ আপোনালোকক মই কৈছিলোঁ যে আজি পাৰ হৈ যাম বুলি আহিছিলোঁ, ফেৰি নাপালোঁ। আজিও সেই একে প্ৰব্লেম হৈছিলে। আৰু যিহেতু ইয়াৰ আগৰকণত আপোনালোকে গম পালে যে এখন কোম্পেনীৰ নাৱত আহিছোঁ আৰু সেই কোম্পেনীৰ যি কোম্পেনীৰ নাৱত আহিছোঁ সেই কোম্পেনীৰে কাম এই দলংখনৰ কৰি আছে SP চিংলা কোম্পেনীয়ে। SP চিংলা কোম্পেনীৰ নাৱত আহিলোঁ, DPM-এ আমাক সহায় কৰিলে আৰু ঘাটৰ লেচিজনেও সহায় কৰিলে। আৰু এই আউনিবাৰী চাপৰিটোৰ পৰা এইকণ মাত্ৰ 10 ফুট 12 ফুট চি ব্ৰিজখন বনোৱা নাই, যিখন বনাওঁতে আৰু 2-3 দিন সময় লাগিব, যাৰ বাবে নেকি আমি ইফালেদি ঘূৰি আহিব লগা হ'ল। আৰু ঘূৰি আহি পেলাই ইয়াত পালোঁ আৰু ইয়াত পাওঁতে আমাক যথেষ্টখিনি সময় লাগিলে। কিন্তু যদি আজি আমাৰ এই চি ব্ৰিজখন কমপ্লিট হৈ থাকিলেহেঁতেন, আমি চিধি পোনপটীয়াকৈ আমি মাজুলীৰ পৰা আহি এই ধৰণে পোনপটীয়াকৈ আমি লখিমপুৰলৈকে একদম ধুনাবাৰী ঘাটলৈকে দেখাব পাৰিলোহেঁতেন। আৰু বহুলোকে মোৰ কমেণ্ট ছেকশ্যনত এইটো কমেণ্ট কৰিছে যে বঙালমৰা তিনিআলিৰ পৰা ৰোডটো দেখাব লাগে। সেইটোও দেখাম বুলি ভাবি আহিছিলোঁ, কিন্তু সময় যথেষ্টখিনি হৈ গ'ল, যাৰ বাবে আজি দেখুৱাব নোৱাৰিম। এইটোতো কমেই। ইয়াত পৰেছে এটা কথা মোক সুন্দৰকৈ মানে উল্লেখ কৰি দিবলৈ কৈছে যে বহুতে ভাবিবও পাৰে যে বৰ্তমানচোন ইয়াত গৈ পেলাই খুব সুন্দৰকৈ ভিডিঅ' দেখাই আছে, আমিও দেখুৱাম, তেখেতসকলে যদি দেখুৱাব পাৰিছে আমিও পাৰিম। এইটো ইয়াত এটা অলপ বেলেগ কনচেপ্ট। আমাৰ মানে লখিমপুৰ মাজুলীত আমাৰটো ছাইডে যিটো আছিলে পৰিৱেশটো ধুনাগুৰি ছাইডে, আমাৰ চেলেকৰ দলংখনৰ ছাইডে, সেই ছাইডটোত ছিষ্টেমটো অলপ বেলেগ আছিলে। তাত আমাৰ পাৰ্মিশ্যনৰ কথা নাছিল, কাৰণ কেলৈ তাত আমাক সকলোৱে চিনি পায়। আৰু ইয়াত মানে কি হৈছে, ইয়াত পৰিৱেশটো অলপ বেলেগ। ইয়াক আহিলে আপোনালোকে আগত পাৰ্মিশ্যন ল'ব লাগিব। যিহেতু আমি আজি পাৰ্মিশ্যন লৈ পেলাই ইয়াত ভিডিঅ'টো বনাই আছোঁ, ইয়াত মানে মনৰ ইচ্ছামতে আহিব নোৱাৰে। আৰু মই কোনোবাই যদি ভাবেও, মই সকলোকে একদম কৰজোৰে অনুৰোধ কৰিম, ইয়াত মানে ডাইৰেক্টলি নাহিব। তাৰ কাৰণটো হৈছে এয়া দেখিছে আপোনালোকে চুইং মেচিন লাগি আছে। আৰু এয়া চাওক, ইয়াৰ ওচৰতে বহুখিনি পোষ্ট খান্দিও আছে, ফৰ্মা ফিটিঙো কৰি আছে। যিহেতু মানে ইয়াত বহুত হেভি ভেহিকলছ আছে, যিহেতু ইয়াত বহুত মানে হেভি ৱৰ্কছ ইয়াত হৈ আছে। তাৰ বাবে যদি ইয়াত কালিলৈ আপুনি বিনা পাৰ্মিশ্যনত আহে আৰু আপোনাৰ কিবা এটা হৈ যায় আকস্মিকভাৱে, ভগৱান নকৰক, যদি তেনেকুৱা কিবা এটা দুৰ্ঘটনা হয়, ৰেছপনচিবল কিন্তু এই কোম্পেনী হ'ব লাগিব। তাৰ বাবে মই সকলোকে বিনম্ৰ অনুৰোধ কৰিম, আপোনালোকে যদি ভিডিঅ' বনাবলৈ আহে, ইয়াত অফিচ আছে, পাৰ্মিশ্যন ৰেছপনচিবিলিটি নহয়, কোম্পেনী আহিবও নিদিয়ে বাৰু, কোম্পেনী আহিবও নিদিয়ে। মই সেই কথাটোকে কৈছোঁ, যদি আপোনালোক আহে ওপৰত অফিচ আছে, তাত আপোনালোকে সোধপোছ কৰি পাৰ্মিশ্যনটো লৈ ল'ব। আৰু ইয়াত মানে মই এতিয়া আহোঁতেনে দেখিছোঁ কিমানখিনি ভেহিকলছ আছে, কি আছে, আৰু আগলৈ কিমানখিনি কাম আছে সেইখিনিও দেখাম, আপোনালোকে চাই থাকক। যিহেতু ইয়াৰ পৰা তালৈ প্ৰায় 2 কিলোমিটাৰ অলপ বেছি হ'ব, কিন্তু সেইবাবে মানে এইখন বাইকত পৰেশ আৰু মই আহিছোঁ। যিহেতু পৰেশ আৰু মই আহিছোঁ মানে বাইক লৈ ইয়াৰ পৰা তালৈকে যাম, আৰু তাত গৈ পেলাই আমি দুয়োজনে যিমানখিনি পাৰোঁ আপোনালোকক আমাৰ যথাসাধ্য অনুসাৰে আমি দেখাবলৈ চেষ্টা কৰিম। আমাৰ ফালৰ পৰা চেষ্টা কৰিম। আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব, সুন্দৰ কমেণ্ট দিব। আৰু বহুতে এটা কথা মোৰ ভিডিঅ'টো সেইটো উল্লেখ কৰিম, আৰু এতিয়াও কৈ দিছোঁ, আমাক বহুতে সুধি থাকে তোমালোকে পইচা পাতি পাইছে নে কিবা। মই এইটো কাৰণে বিষয়টো কৈছোঁ, এইটো কথা নুসুধিব। আমি পইচা মিটাৰত আমি ভিডিঅ' নবনাওঁ। যদি আমি পইচা মিটাৰত ভিডিঅ' বনালোহেঁতেন, আজিলৈ আমি ভিডিঅ' বনাই ইয়াত নাথাকোঁ। আৰু আপোনালোকে এটা ভুল ধাৰণা, বহুতে ভাবিছে ইউটিউবত পইচা বনাই বহুত টকা পায়, সেইটো একদম ভুল ধাৰণা। হয়, সেইটো আপুনি ইউটিউবত আপুনি পইচা পাম বুলি ইউটিউবত আহি বা ভিডিঅ' বনাই লাভ নাই। আমিও সেইটো ভবা নাই। যদি আমি সেইটো ভাবিলোহেঁতেন, আমি আজি ইয়াত নাথাকোঁ, আমাৰ ইউটিউব চেনেল আজি নাথাকে। আপোনালোকে ইয়াত দেখি আছে কিমানখিনি ইয়াত হেভি ভেহিকলছ আছে। এই ভেহিকলছখিনি কামখিনি মই একদম আগলৈকে দেখা, মানে ইমান সহজ নহয়। যিহেতু আজি ইয়াত আহি পেলাই গম পালোঁ, মানে ইয়াত আজি পাৰ্মিশ্যনৰ ইয়াত লৈ বহুত কথা আছে। ইয়াত গ্ৰাউণ্ডত আহিবৰ কাৰণে এনেই ৰাস্তাৰ ওপৰত আপোনালোকে বনাব পাৰিব, কিন্তু এই ধৰণে আমি চাওক ক'ত আছোঁহি, চাওক আপোনালোকে দেখিলে গম পাই যাব। মই অলপ জুম কৰি দেখাই দি আছোঁ। এই যে দেখি যে আছে আপোনালোকে, এইটো হৈছে আউনিবাৰী চাপৰি। ডাম্পাৰখন যে দেখিছে উঠাই দিছে। আৰু এই যে চি ব্ৰিজকেইখনৰ ওপৰত যে এই হাইড্ৰলিক কেৰেংকেইখন যে আছে, সেইটো হৈছে আউনিবাৰী চাপৰি চি ব্ৰিজখন, যিখন ব্ৰিজ নেকি মাজত প্ৰায় 6 ফুটৰ পৰা 10 ফুটমান কাম বাকী আছে। এইখিনি কথাই ইয়াত ক'লোঁ। আৰু দলংখন এইখিনি যেতিয়া হৈ যাব, তেতিয়া আমি নাও পাৰ হৈ আহিব নালাগে। হয়তো আশা কৰিছোঁ আমি যেতিয়া নেক্সট ভিডিঅ' ইয়াত বনাব আহিম, তেতিয়া হয়তো আমি দলংখনৰ ওপৰেদি আহিব পাৰিম। এতিয়া এই ধৰণে চিধা যাম, আৰু এই বাইকখন লৈ যাম আমি। সেইবাবে আপোনালোকে কণ্টিনিউলি চাই থাকক। আৰু এতিয়া ক্ৰমান্বয়ে যাবলৈ ওলাইছোঁ আগবাঢ়ি। আৰু পৰেশে চলাইছে দেই, মই বহিছোঁ। এয়া চাওক আপোনালোকে, ক্ৰমান্বয়ে এয়া নদীৰ মাজত, কিন্তু খুব কম দিনৰ ভিতৰত ইয়াত গোটেই পানী হৈ যাব। আৰু ইয়াত গোটেইখিনি মানে পানীৰে উপচি পৰিব। যিহেতু বাৰিষা সময়গত, বৰ্তমান চ'তৰ শেষৰ ফালে আহি আছে সময়। আৰু ইয়াত গাৰ্ডৱাল পুতি আছে, খুটা মাজৰ পৰা খান্দি আছে, ইয়াততো আপোনালোকে দেখা পালে। আৰু ইয়াত মানে নদীৰ মাজত কাম বৰ্তমান তেখেতসকলে খুব ক্ষিপ্ৰতাৰে কৰা দেখা পাইছোঁ। যিহেতু
বাৰিষাত তেখেতসকলে ওপৰত কাম কৰিব পাৰিব, যিহেতু ইয়াত কৰিব নোৱাৰে। সেইকাৰণে ইয়াত বৰ্তমান তেখেতসকলে কামটো অলপ স্পীড কৰিছে আৰু বৰ্তমান আমাৰ চেলেক ধুনাগুৰি খুঁটিৰ ওপৰত যিখন দলং আছে সেইখন কমপ্লিট হৈ যোৱাৰ কাৰণে তাৰ যিমানখিনি ৱৰ্কাৰ আছে মানে বেছিভাগ ৱৰ্কাৰ ইয়ালৈ লৈ আহিছে আৰু মেচিনখিনিও ইয়ালৈ বেছিভাগ লৈ আহিছে, হয় নাই বাৰু? চব বেছিভাগটো মেচিন আৰু ৱৰ্কাৰটো ইয়ালৈকে লৈ আহিলে ন এতিয়া বৰ্তমান। আৰু ইয়াত মানে সেইটো কাৰণে ইয়াত কামৰ স্পীডটো বাঢ়ি যোৱা দেখিছোঁ, যিহেতু যোৱাটো 1 মাহত যিমানখিনি কাম হৈছিলে তাৰ তুলনাত এতিয়া আমি বহুত বেছি কাম দেখিছোঁ। আৰু এয়া চাওক বৰ্তমান ইয়াত সেইটো পোষ্টৰ ঢালাই কমপ্লিট হৈছে, ফৰ্মাৰ খুলি আছে, তলতে খুলিছে আৰু ওপৰত খুলিবলৈ বাকী আছে। আৰু এইফালেও এইখিনিত ওচৰত এটা পোষ্ট এয়া চাওক আপোনালোকে, এইটো গাৰ্ডৱাল এইবিলাক পোষ্টটো উঠাই আছে আৰু আগত এইটো পোষ্ট ফৰ্মাৰ খুলি আছে আৰু তাৰ আগত দুটা পোষ্টৰ ওপৰত পেয়াৰ কেপৰ কাম কৰি আছে। আৰু এই নদীৰ মাজত যিখিনি হ'ব মানে পোষ্ট হ'ব, ইয়াৰ ওপৰত কিন্তু গাদাৰ নহয়, ছেগমেণ্ট হ'ব। আৰু ছেগমেণ্টখিনি কি ধৰণৰ উঠোৱা হ'ব সেইখিনি মই আগত দেখাম। আৰু এয়া চাওক ইয়াত যে কৈছোঁ যে বিনা পাৰ্মিশ্যনত নাহিবলৈ, ইয়াত এই ধৰণে মানে বহুখিনি ইয়াত মানে ইয়াৰ্ডত ইয়াত ফৰ্মা পৰি আছে, বস্তু পৰি আছে, ইয়াত হেভি ভেহিকলছ আছে, সেইবাবে ইয়াত মানে এই ধৰণে আহিব নালাগে বিনা পাৰ্মিশ্যনত, সেইবাবে কৈছোঁ। আৰু আমি আহোঁতেনে অথনি এইখন নাওতে আহিছিলোঁ, হয়তো এতিয়া যাওঁতেনে যদি সুবিধা পাওঁ এইখনতে যাম, নহ'লে বাৰু যোৱাটো হৈ যাব, যোৱাটোৰ কাৰণে ইমান কথা নাই। এখন নাওতে আমি আহিছিলোঁ আৰু এতিয়া যোৱাটো পাছত হ'ব, কিন্তু এতিয়া আগত আপোনালোকক ভিডিঅ'টো দেখুৱাই লওঁ। আৰু ইয়াত চাওক এয়া একদম নদীৰ মাজতে এইটো এটা খুঁটা আছে, মানে খুঁটা ইয়াত কেইবাটাও কাম মানে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা কৰি আছে, মানে একদম পূৰা আপোনাৰ তলৰ পৰা একদম মানে তলৰ লেভেলৰ পৰা ইয়াত কাম কৰি আছে, কৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াতো এয়া চাওক এটা পোষ্ট আছে পানীৰ মাজতে, আৰু ইয়াত আৰু এটা পোষ্ট পানীৰ মাজত হৈ গৈছে অলৰেডি। এয়া চাওক ইয়াত এইটো পোষ্ট হৈ গৈছে, সেইটো পোষ্ট হৈ গৈছে, আৰু সেই আগলৈ কি আছে, যিটো বস্তুৰ কাৰণে আজি আহিছোঁ ন, সেই বস্তুটো সেই আগলৈ আছে, সেই বস্তুটো আপোনালোকক দেখুৱাম। আৰু পাইছোঁহি ক্ৰমান্বয়ে, পৰেশেও দেখুৱাব আৰু ময়ো দেখুৱাম। আপোনালোকে মোৰ চেনেলটোতো যদি চাই ভিডিঅ'খিনি চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আমাৰ পৰেশ বৰুৱা চুনমণি মাজুলী আছে, ইয়াতো কৈ দিছোঁ, বেছিকৈ দিব। সিটো নকয় বাৰু মোৰ চেনেলৰ নাম, মই কৈ দিছোঁ পৰেশ বৰুৱা চুনমণি মাজুলী, দুইটা একে, মই জক কৰিছোঁ দেই। আপোনালোকে যে ইয়াৰ চেনেল ভিডিঅ' চাই নহয়, মোৰতো আহি যাব ৰেফাৰেঞ্চত, বা মোৰতো চালে ইয়াতো আহি যাব। আমি একেলগতে বনাওঁ যিহেতু, আৰু খুব কম দিনৰ ভিতৰতে আমি বেলেগ দেখাম আৰু বেলেগ আমি কম দিনৰ ভিতৰত যিটো দেখাম সেইটো বাদ দিয়ক, এতিয়া যিটো দেখাম সেইটো চাবলৈ আপোনালোক সাজু হৈ যাওক। আৰু এইটো এটা মানে পেয়াৰ কেপৰ কাম হৈছে, এইটো ফৰ্মাক খুলিবলৈ বাকী আছে। আৰু ইয়াত মানে কি হৈছে, যিখন সোৱণশিৰি নদীখন টুকুৰাকৈ ঢেৰ খুঁটি ওলাই গৈছে। এতিয়া বৰ্তমান এখন এইটো ৰাস্তাত এৰি থৈ আহিলোঁ খুঁটি এটা, আৰু এটা এইখিনিত এটা খুঁটি আছে, এই গাড়ীখন যে গৈ যে আছে আপোনালোকে দেখিছে, তিনিটা খুঁটি আছে এইখিনি। আমি আগতে ভিডিঅ' আৰম্ভ কৰিছিলা, তাত এটা আছে মাজত পালোঁ, আৰু এটা ইয়াত সৰু খুঁটি, আমি য'ত দলংখনৰ লাইনটো য'ত পৰিছে তাত মানে ডাঙৰকৈ নাই, ডাঙৰকৈ খুঁটিটো নাই, সৰু খুঁটি আছে, মাজতে এটা আছে অলপ ডাঙৰ। হয়, আৰু এই যে চাওক আপোনালোকে যে দেখি যে আছে ডিছপ্লেত যে আপোনালোকে যে দেখি আছে, এইখন এই দলংখন হৈছে বৰ্তমান, এইটো ছেগমেণ্ট বুলি কোৱা হয়। কিন্তু ইয়াত মই এনেকৈ আপোনালোকক দেখুৱাই নিদিওঁ, আৰু ভালকৈ আপোনালোকক যেতিয়া মই নামিম তেতিয়া মই আপোনালোকক দেখুৱাই দিম। এতিয়া বাইকখন ৰাখি লওঁ ইয়াতে ছাইডতে কৰোবাত, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এতিয়া তালৈ যাম, গ্ৰাউণ্ডলৈ গৈ পেলাই তাৰ পৰা আপোনালোকক ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম, যিহেতু এইখনেই দলং আমাৰ হ'ব ভৱিষ্যতৰ বাবে। আৰু এইখন দলং হৈ যোৱাৰ লগে লগে আমাৰ লখিমপুৰৰ পৰা মাজুলীলৈ বা মাজুলীৰ পৰা লখিমপুৰলৈ আমাৰ বাবে খুব সহজ হৈ পৰিব। আৰু আহক এতিয়া ভিডিঅ'টো আৰু আগলৈ যাওঁ আৰু আগলৈ আপোনালোকক দেখুৱাওঁ। আপোনালোকে মোৰ পিছফালে দেখি আছে এই যে পোষ্টখিনি যে আপোনালোকে দেখি আছে, এইখিনি কিন্তু আমাৰ মাজুলী ছাইডৰ নহয়, এইখিনি হৈছে আমাৰ লখিমপুৰ ছাইডৰ, লখিমপুৰ ধুনাবাৰী খনিকৰ গাঁৱৰ ফালৰ পৰা মই এতিয়া বৰ্তমান দেখাই আছোঁ এই প্ৰতিবেদন। আৰু এই প্ৰতিবেদনত আপোনালোকক মই দেখাইছোঁ যে এইটো চাওক, আপোনালোকে মোৰ নিচেই ওচৰতে এটা পোষ্ট আছে 27 নম্বৰ বুলি এটা মাৰ্কিং কৰা পোষ্ট আপোনালোকে দেখা পাই আছে, খুব সম্ভৱ পইচা অকণমান জুম কৰি আপোনালোকে দেখুৱাই দিব, জুম নকৰিলেও হ'ব ন। এই 27 নম্বৰ পোষ্টটো, 27 নম্বৰ পোষ্টৰ পৰা এইফালে যিমানখিনি পোষ্ট আছে, এইটো ছাইডে গৈ আপুনি এই যে গাড়ীখন যে গৈ আছে, চিমেণ্টৰ গাড়ীখন, এই গাড়ীখন যে গৈ আছে, এইটো ছাইডেদি এইটো দিশে চিধা গ'লেই আমি মাজুলী পামগৈ, যিহেতু মানে এইটো ছাইডে পোনে গ'লেই আমি আউনীবাৰী পাম। তাৰ আগতে আমাৰ এইখন সোৱণশিৰি নদীৰ মাজত যিখন আছে চি ব্ৰিজখন, সেই চি ব্ৰিজখন পাম। কিন্তু চি ব্ৰিজখনৰ মাজতে আৰু 2-3 দিন লাগিব বুলি গম পালোঁ তাত, যিহেতু আজিৰ পৰা যেতিয়া 27 জানুৱাৰীত যিটো মই লাষ্ট ভিডিঅ' দিছিলোঁ লখিমপুৰ ছাইডৰ পৰা, সেই ভিডিঅ'টো দিওঁতেনে আপোনালোকক ওপৰৰ কামখিনি দেখাইছিলোঁ, যিহেতু ইয়াৰ আগলৈকে 34 নম্বৰ পোষ্টৰ পৰা আগলৈকে আপোনালোকক দেখাইছিলোঁ। আপোনালোকে যদি নাই চোৱা একবাৰ চেক আউট কৰি ল'ব পাৰে। আৰু সেই ভিডিঅ'টোত আপোনালোকক
খুব ডিটেইলছটো মই ভাল ধৰণে দেখুৱাইছোঁ বুলি মই ভাবোঁ, যিহেতু বহু সংখ্যক লোকে চাইছে আৰু মৰম দিছে আপোনালোকে, তাৰ বাবে আপোনালোকক অসংখ্য ধন্যবাদ। আৰু যিসকলে এইবাৰ মোৰ নতুনকৈ এই ভিডিঅ'টো চাই আছে তেখেতসকলক মই অনুৰোধ কৰিম যে সেই ভিডিঅ'টো আপোনালোকে একবাৰ গৈ চেক আউট কৰক, যিহেতু তেতিয়া আপোনালোকে গম পাব যে 1 মাহৰ 1.5 মাহৰ বা 2 মাহৰ আগত কিমানখিনি কাম হৈছিল আৰু বৰ্তমান কিমানখিনি কাম হৈছে। যিহেতু আজি এইটো চাইডে অহা মূল উদ্দেশ্যটো, যিহেতু মই আপোনালোকক কৈছিলোঁ যে এইটো চাইডে কিবা এটা নতুন হৈছে আৰু যিহেতু এইটো চাইডে ছেগমেণ্ট হৈছে বুলি মই কৈছিলোঁ, আৰু এই চাইডে ছেগমেণ্টটো কেনেকুৱা ধৰণৰ হৈছে তাৰ কাৰণে অকণমান অপেক্ষা কৰক। তাৰমানে কিয় কৈছোঁ, এই ছেগমেণ্টখিনি হ'লত মানে এতিয়া যে হৈ যায় গৈছে নহয়, মনত এটা বেলেগ এটা উৎফুল্লিত মানে এটা পৰিৱেশ মোৰ মনত মানে বিৰাজ কৰিছে। কিয় বিৰাজ কৰিছে সেই বস্তুটো আপোনালোকক মই দেখুৱাই দিবলৈ লৈছোঁ। পোনপ্ৰথমে আপোনালোকে চাই লওক, এইখন হৈছে আমাৰ লখিমপুৰ আৰু মাজুলী যি সংযোগী দলং আছে, সেই দলঙৰ এটা পাৰ্ট। এইখন হৈছে ধুনাবাৰী খনিকৰ গাঁৱৰ ফালৰ পৰা এইটো ছেগমেণ্টৰ ক্লিপ বৰ্তমান মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো আমাৰ যোৰহাট মাজুলী সংযোগী দলঙৰ ক্লিপ নহয়। বহুতে হয়তো ভাবিব পাৰে এই যে হাইড্ৰলিক মেচিনটো আপোনালোকে দেখি আছে, এই হাইড্ৰলিক মেচিনটো বহুতৰে চিনাকি। হয়তো বহুতে ভাবিব পাৰে আমি কাৰোবাক ডিফেক্ট কৰিছোঁ বুলি যে এইটো হাইড্ৰলিক মেচিনটো যোৰহাট মাজুলী, কিন্তু নহয়, এইটো সম্পূৰ্ণ নহয়। এইটো হৈছে আমাৰ লখিমপুৰ ছাইডৰ, আৰু এইটো SP চিংলা বুলি লিখা আছে, মই ইটো পাৰে লিখা আছে, মই সেইটো আপোনালোকক দেখাম। কিন্তু যিটো আমাৰ যোৰহাট মাজুলী সংযোগী দলং বৰ্তমানো বন্ধ হৈ আছে, আপোনালোকে সেই কথাটো গম পায়। আৰু আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত সেই দলঙৰ নিবিদা ওলাই হয়তো SP চিংলাৰ নিচিনা এটা ভাল কোম্পানী। মই SP চিংলাৰ কথাটো ইয়াৰ আগৰ কেইবাটা ভিডিঅ'টো মই উল্লেখ কৰিছোঁ। কিয় কৰিছোঁ তাতো বহুত কিছুমান তাৎপৰ্য আছে, যিহেতু এই কথাটো আপোনালোকে পাছৰ পৰ্যায়ক্ৰমে আপোনালোকে গম পাই যাব। যিহেতু এতিয়াই যদি গোটেই ছাছপেন্সখিনি খুলি দিওঁ আপোনালোকৰ মানে পাছলৈ সেই আমোদটো নাথাকিব। সেইবাবে মই এতিয়াও সেই বস্তুটো ছাছপেন্সে হৈ থাকক বুলি ভাবোঁ, যিহেতু আগন্তুক দিনত হয়তো এই আমাৰ SP চিংলা কোম্পানীয়েই আমাৰ যোৰহাট মাজুলী সংযোগী কাম কৰিব। আৰু বা SP চিংলাৰ নিচিনা ভাল গেমন কোম্পানী বা তেনেকুৱা আৰু বহুত ভাল কোম্পানী আছে, তেনেকুৱা কোম্পানীয়ে যদি আমাৰ যোৰহাট মাজুলী সংযোগী দলংখনৰ কাম কৰে, যি ক্ষিপ্ৰতাত আজি লখিমপুৰ মাজুলী দলঙৰ কাম হৈছে, বা আমাৰ লখিমপুৰৰ বঙালমৰাৰ পৰা আমাৰ মাজুলীৰ বালিচাপৰিলৈকে যি 4 লেনযুক্ত হাইৱে বনাই আছে, আৰু পৰ্যায়ক্ৰমে আপোনালোকক অকল দলঙৰ ভিডিঅ'ই নহয়, ক্ৰমান্বয়ে ৰাস্তাৰ ভিডিঅ'ও পৰ্যায়ক্ৰমে দিয়াৰ চেষ্টা কৰিছোঁ আৰু দি আহিছোঁ আৰু আগলৈকো দি যাম। অকল এয়া বুলিয়েই নহয়, মাজুলীৰ আন জেগাসমূহৰ বিষয়েও ডিটেইলছ ভিডিঅ' আপোনালোকক মই দিওঁ। আৰু সৰ্বসাধাৰণতে আজি মই বেলেগ কথা বাদ দিছোঁ, আজি মই আহিছোঁ এই বিষয়বস্তুটোৰ আপোনালোকক দেখুৱাম বুলি। যিহেতু নাও নোপোৱাৰ কাৰণে আজি SP চিংলা কোম্পানীৰ ফেৰীত আহিলোঁ, আৰু তেখেতসকলে সহায় কৰিলে আমাক ঘাটটো পাৰ হৈ অহাত, তেখেতসকলক অসংখ্য ধন্যবাদ। আৰু লগতে আমাৰ যিটো আউনীবাৰী চাপৰি যিটো ঘাট আছে, সেই ঘাটৰ লেচিগৰাকী তেখেতলৈ অসংখ্য ধন্যবাদ। যিহেতু তেওঁ সহায় নকৰাহেঁতেনে হয়তো আজি আমি এইফালে পাৰ হৈ আহিব নোৱাৰিলোহেঁতেনে। কিন্তু পাৰ হৈ আহিব নোৱাৰিলোহেঁতেনে তেনেকুৱা নহয়, যিহেতু 1:30 বা 2টা বজাত পাৰ হৈ আহিব লগা হ'লেহেঁতেনে, 1:30-2টা বজাত যদি তাৰ পৰা পাৰ হৈ আহিলোহেঁতেনে, ইয়াৰ পৰা ঘূৰি যাওঁতে বহু সন্ধিয়া হ'লেহেঁতেনে। সেইবাবে তেখেতলৈ অসংখ্য ধন্যবাদ। আৰু ইয়াত আহি চাওক, আপোনালোকে মোৰ পিছফালে দেখি আছে এই যে হাইড্ৰলিক যে হাইড্ৰলিক মেচিনটোৰ লগতে যিখিনি ছেগমেণ্ট আছে, এই ছেগমেণ্টখিনি কি ধৰণে উঠোৱা হয় সেই বস্তুটো আপোনালোকক দেখুৱাম। আৰু ইয়াত কিখিনি বস্তু লাগে, এই হাইড্ৰলিক মেচিনটোৰ কাম হৈছে এই ছেগমেণ্ট উঠোৱা। যিহেতু আমাৰ যোৰহাট মাজুলী সংযোগী দলঙতো আপোনালোকে তলত ছেগমেণ্ট দেখিছে, আৰু এনেকৈ BRCN ৰায় বুলি এই হাইড্ৰলিক মেচিনটো আপোনালোকে আমাৰ তাতো দেখিছে। আৰু এই মেচিনটোত কি ধৰণে উঠোৱা হয় সেই বস্তুটো দেখুৱাবলৈ আজি মই ভাবোঁ যে বৰ সুবিধা হৈছে বুলি ভাবোঁ। যিহেতু চাওক, এই ছেগমেণ্ট যে ওপৰত যে উঠাই আছে, এই ছেগমেণ্টৰ তলতে এখন গাড়ী আছে, এই গাড়ীখনতে ছেগমেণ্ট এপিচ আনি ৰাখিছে, আৰু ইয়াত কিছুমান ওপৰত কব্জা লগোৱা আছে। এই কব্জাকেইটাতে হয়তো সেই ছেগমেণ্ট যিখন হাইড্ৰলিক মেচিন আছে, হাইড্ৰলিক মেচিনৰ সেই কেলেমটো ইয়াত ফিটিং কৰা হয়, ফিটিং কৰি পেলাই হয়তো ওপৰলৈ কেৰি কৰি উঠোৱা হয়। যিহেতু বৰ্তমানটো উঠাই থকা নাই বা কাম চলি থকা নাই, কাম চলি থকাহেঁতেনে আপোনালোকক মই বিতংভাৱে দেখুৱাব পাৰিলোহেঁতেনে যে কাম কৰি আছে, আপোনালোকে চাওক বুলি মই ক'ব পাৰিলোহেঁতেনে। কিন্তু মই ভাবি লৈছোঁ বা বুজিছোঁ, মানে মই যিটো বুজিছোঁ মই সেইটো আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াত চাওক, মই যিধৰণে কৈছিলোঁ আমাৰ যোৰহাট মাজুলী সংযোগী দলঙৰ যিখন হাইড্ৰলিক মেচিন আছিল, তাত BRCN ৰায় এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড বুলি আছিলে, আৰু ইয়াত SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড বুলি আছে। আপোনালোকে অলপ ভাল ধৰণে মন কৰিলে আপোনালোকে দেখা পাব, এই তাত লিখা আছে, চাওক মই দেখুৱাই দিয়া, SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড বুলি লিখা আছে এই হাইড্ৰলিক মেচিনটোত। আৰু আমাৰ যি সপোন আছিলে, সেই সপোনবোৰ ক্ৰমাগতভাৱে সাৰ্থক হ'বলৈ গৈ আছে, আৰু সফল হৈছে বুলিয়ে প্ৰায় ক'ব পাৰি। যিহেতু লোহিত আৰু আমাৰ ধুনাগুৰি লোহিত নৈৰ ওপৰত যিখন আমাৰ দলং হৈছিলে, সেই দলংখনত ওপৰত উঠি মাৰ্চৰ পহিলা সপ্তাহতে মই এটা ভিডিঅ' দিছিলোঁ, ময়ো দিছিলোঁ আৰু পৰেশেও দিছিলে, আমি দিছিলোঁ। আৰু সেই দলঙৰ ওপৰত উঠোঁতে যিটো মানে ফিল হৈছিলে, আপোনালোকে ভিডিঅ'টো চাই গম পাইছিলে যে মানে এটা এনাৰ্জেটিক ফিল হৈছিলে, মানে কিবা এটা যেন সপোনৰ পৰা যেন দিঠক হৈছোঁ তেনেকুৱা এটা ফিল হৈছিলে। আমি দুটা বহুত সময় মানে আৱেগিক হৈ পৰিছিলোঁ, বহুত তাৰ পৰা নামি অহাৰ পিছত যে হয় দিঠকতে হৈছে এইটো বস্তু। আৰু ক্ৰমান্বয়ে
এতিয়া আমাৰ যি লখিমপুৰ ধুনাবাৰী গাঁৱৰ ফালৰ পৰা আছে সেইখনো কাম আৰম্ভ হৈছে আৰু ইয়াত বৰ্তমান আপোনালোকে দেখি আছে যে ইয়াত কাম কৰিয়ে আছে যিহেতু ইয়াত এই ধৰণে ফৰ্মাখিনি ফিটিং কৰা আছে তাৰ ওপৰত জেক লগাইছে জেক লগাই এই ধৰণে হাইড্ৰলিক মেচিনটোৰে এই সেগমেন্টখিনি ওপৰলৈ ক্যাৰি কৰি উঠাইছে আৰু তাত কিছুমান ঠেট আছে সেই ঠেটে মিলি গৈছে আৰু এটা কথা কি ইয়াত কিবা এটা স্পেশাল আঠা দিয়া হয় বুলি মোক এজন ওয়াৰ্কাৰে ক'লে মই যেহেতু মানে মই ইয়াত যেতিয়া প্ৰথম আহিছিলো পৰেশ আৰু মই তেতিয়া আজি আহি পাওঁতেনে তেখেতসকলৰ লাঞ্চ টাইম হৈছে যেহেতু তেতিয়া তেখেতসকল খাবলৈ গৈ থাকোতে মই দুজনমান ওয়াৰ্কাৰক সুধিলো আমি দুইজনে যে ইয়াত এটো যে উঠাই পেলাই এটো বস্তুটো ইয়াৰ মাজত কোনো আমি কেবুল লেখা নাই কিবা দেখা নাই তেওঁ তেতিয়া ক'লে যে ইয়াত কেবুলটো দিয়া হয় এই ফুটাখিনি যে আপোনালোকে দেখি আছে এই ফুটাখিনি আপোনালোকে চাওক এই ফুটাখিনি দেখিলে গম পাব এই ফুটাখিনি মাজেদি কেবুল দিয়া হয় কিন্তু তাতকৈও আগত ইয়াত এটা গ্লু দিয়া হয় বুলি কৈছে আৰু সেই গ্লুখিনি এই যে আপোনালোকে মাজত যে গ্যাপটো দেখি আছে এই গ্যাপত গ্লুখিনি লগাই এই বস্তুটো আগতীয়াকৈ ফিক্সড কৰা হয় ফিক্সড কৰাৰ পিছত এই যে হোল বিলাক আপোনালোকে দেখিছিলে এই হোল বিলাকৰ মাজেদি কিছুমান কেবুল দিয়া হয় আৰু সেই কেবুলখিনি মই আগত দেখুৱাম ইয়াত মানে বৰ্তমানো উঠাই থকা হৈছে কাৰণ ইয়াত ধৰিব আপোনালোকে নোৱাৰিব আৰু এটা কথা কি ক্ৰমান্বয়ে আমাৰ যিবিলাক সপোন সেইবিলাক দিঠক হৈ আছে সেই কথাটো মই আগতো কৈছো আৰু এতিয়াও কৈছো মাজুলী এটা সময়ত কি আছিলে আৰু এতিয়া বৰ্তমান কি হৈছে আৰু মানে কথাখিনি এটো কাৰণে মানে মই ক'ব পাৰিছো খুব ভাল ধৰণে বুলি মই নিজে ভাবিছো এটো কাৰণে কৈছো মই আগতো এটো ৰাস্তা দি আহিছো যেহেতু এতিয়া বাৰিষা মানে কমাগত কাখ চাপিছেহি নদীত পানী ক্ৰমান্বয়ে বাঢ়িছে আৰু এই ৰাস্তাটো দি আমাৰ মাজুলীবাসীৰ বা আমাৰ সেলেক ধুনাগুৰি বা আমাৰ কংকুৰ কানিয়াজনৰ যিসকল লোক আছে এফালেদি তেখেতসকল যেতিয়া লখিমপুৰ যায় তেতিয়া তেখেতসকলে বা আমিবিলাকে কি যন্ত্ৰণা ভুগিব লাগে বা কিমান সময় আমি ঘাটত ৰ'ব লাগে কমকেও 3 ঘণ্টা বা তাতকৈ বেছি হলেও মানে আমাৰ সময় লাগে যেহেতু আমাৰ মাজুলীৰ পৰা বা আমাৰ কংকুৰৰ পৰা লখিমপুৰ যাবলৈ তো সেই সমস্যাখিনি এতিয়া ক্ৰমাগতভাৱে মই ভাবো যে কমি যাব বুলি মই ভাবো আৰু ইয়াৰ লগতে য'ত নেকি 3 ঘণ্টা 4 ঘণ্টা সময় লাগিছিলে এতিয়া ক্ৰমান্বয়ে ইয়াত মাত্ৰ লাগিব 20 মিনিট আৰু 25 মিনিট আৰু এটা খুব সুন্দৰ মনোমোহা দৃশ্য আপোনালোকে চাওক সেগমেন্টখিনি এইখিনি ইমানখিনি উঠাওঁতে কিমান এটা সুন্দৰ লাগিছে যেটো ইয়াত চাওক এইখিনি অকনমান কাৰ্ভ হৈছে আগলৈ সেই বস্তুটো কিন্তু ষ্ট্ৰেন্থ সিধা হ'ব আৰু এইখিনিৰ পৰা তাৰলৈকে এটো যেতিয়া নেশনেল এটো মানে যেতিয়া ৰাস্তাটো হৈ যাব আৰু এই দলংখন যেতিয়া হৈ যাব আমাৰ আজীৱন এটা মানে অভাৱ যেটো আছিলে যেটো মানে কি আমাৰ মানে কোনো টকা পইচাৰে পূৰণ কৰিব নোৱাৰা এটা অভাৱ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক পূৰণ কৰি দি আছে তাৰ বাবে তেখেতক মই অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছো মানে অকল মই বুলিয়ে নহয় মোৰ দৰে মাজুলীৰ যিমান সকল ব্যক্তি আছে বা লোক আছে বা আমাৰ যিমানখিনি ষ্টুডেন্ট আছে সকলোৱে তেওঁক ধন্যবাদ দিছে বা দিবলৈ বিচাৰে মই এটো কথা জানো যে বহুতে হয়তো এটো ক'ব পাৰে যে অকল ৰাস্তা আৰু দলংখনেই যথাৰ্থ নহয় মই কিন্তু সেই কথাটো মানো যদিও কিন্তু মই নামানো কিয় নামানো মই এই কথাটো ক'বলৈ বিচাৰিম আপোনালোকক যদিহে কোনো এটা জাগাৰ কোনো এখন ঠাইৰ যাতায়াতটো যদি সুচল নহয় তেতিয়া সেই জাগাখন কেতিয়াও উন্নত নহয় যি ধৰণে আজি আমাৰ মহানগৰী গুৱাহাটী মহানগৰী এটো কাৰণে হৈছে আমাৰ গুৱাহাটীৰ পৰা গোটেই কমিউনিকেশ্যনটো অসমৰ পৰা বাহিৰলৈ গৈ আছে আৰু বাহিৰৰ পৰা আহিলেও ভিআইটো গুৱাহাটীয়ে হ'ব লাগে সেই কাৰণে যিকোনো এটা চেণ্টাৰত যেতিয়া কানেক্টিভিটিটো বেছি সুচল হৈ যাব তেতিয়া সেই জাগাখন বহুত ডেভেলপড হৈ যাব সেইবাবে মই কৈছো যে আজিৰ পৰা 5 বছৰ বা 10 বছৰ আগত বা 15 বছৰ আগত মাজুলীৰ যিটো পৰিস্থিতি আছিল আজি সেই পৰিস্থিতিৰ লগত মাজুলীৰ মানুহে সেই মানে যুঁজ দিব লগা হোৱা নাই বা আৰু 2-3 বছৰৰ পিছত যেতিয়া নেকি এই দলংখন সম্পূৰ্ণ হৈ যাব তেতিয়া হয়তো ভগৱান কৰিলে আৰু আমাৰ ভাল দিন আহিব বৰ্তমান যদিও আমি 1-1.5 ঘণ্টা আৰু 2 ঘণ্টা সময় যদি কৰিব লগা হৈছে এই দলংখন বা এই দলঙৰ তলেদি যাওঁতেনে বা লখিমপুৰ যাওঁতেনে তেতিয়া আমাৰ এইখিনি সময় আমি নষ্ট কৰিব নালাগে তেতিয়া খুব অতি বেছি হলে আমি বঙালমৰা পাওঁতেনে 25 মিনিট লাগিব অতি বেছি হলে আৰু তাতকে ধৰি লৈছো মই আধা ঘণ্টা লাগিব তাতকে বেছি নালাগে যেহেতু এই দলংখন খুব ক্ষিপ্ৰতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 2026 চনত তেওঁ মুকলি কৰিব আৰু মই ভাবো যে 2026 চনৰ লাষ্টলে হয়তো এখন সম্পূৰ্ণ হৈ তেওঁ ওপেনিং কৰিব আৰু হয়তো যদি 2026ত যদিও এখন ওপেনিং নহয় তেতিয়া মই ভাবো যে এখন 2027 চনৰ পহিলাতে হয়তো জানুৱাৰী মাহতো তেওঁ ওপেনিং কৰিব পাৰে আৰু এটা কথা কি মই সকলোকে বিনম্ৰ অনুৰোধ জনাম যে ইমান দূৰৰ পৰা আহিবলৈ ভিডিও এটা বনাও আপোনালোকৰ কাৰণে আপোনালোকৰ ইমান ধুনীয়াকৈ ঘৰত বহি আপোনালোকক চোৱাৰ ব্যৱস্থা কৰিছো আপোনালোকৰ পৰা বেছিটো মই একো নিবিচাৰো ভগৱানৰ কৃপাত শ্ৰীকৃষ্ণৰ কৃপাত আপোনালোকে ভিডিওটো লাইক কৰি দিব পাৰিলে যদি কমেন্ট কৰিব যদি ভাল পাইছে তেতিয়া এটা কমেন্ট কৰি দিব যেহেতু চক এই দলংখন অকল মোৰ স্বাৰ্থত নহয় ৰাইজৰ স্বাৰ্থত বনাইছে আমাৰ মাজুলীবাসীৰ স্বাৰ্থত বনাইছে মাজুলীৰ সকলোৱে এই দলংখনৰে আজা কৰিব পাৰিব আপোনালোকে
কিমান ধুনীয়াকৈ ঘৰত বহি ভিডিঅ'টো চাব পাৰিছে মই ইয়াত কোনো ধৰণৰ বেলেগৰ নিচিনাকৈ শপত দিব নিবিচাৰোঁ ব্লেকমেইলিং কৰিব বিচৰা নাই মা দেউতাৰ শপত দি পেলাই আপোনালোকে ভিডিঅ' লাইক কৰক কমেণ্ট কৰক কিন্তু মই এই কথাটো ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে মোৰ এই ফুটেজটো চাই যদি কিবা এটা উপকৃত হৈছোঁ বুলি ভাবিছে যদি ডাটাকন যে খৰচ কৰিছে সেই ডাটাকনৰ এগেইনষ্টত মই আপোনালোকৰ পৰা এটা লাইক আৰু কমেণ্ট বিচাৰোঁ যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীৰ লগতো মই শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ কৰিম আৰু ইয়াৰ লগতে এতিয়া আহি একদম 30 নম্বৰ পোষ্টটো পাই গৈছেহি এইটো 30 নম্বৰ পোষ্ট 27 নম্বৰ পোষ্টটোত 28 নম্বৰ পোষ্টটোৰ পৰা কাম হৈছে 28 29 30 আৰু এই 30 নম্বৰ পোষ্টটোলৈকে 28ৰ পৰা 30 নম্বৰ পোষ্টটোলৈকে ছেগমেণ্ট বৰ্তমান ইয়াত উঠাই থকা হৈছে আপোনালোকে দেখিছে আৰু ইয়াত চাওক কেবুলৰ কথা যে মই যে কৈছিলোঁ পৰেছে অকণমান আপোনাক জুম কৰি দেখুৱাব বুলি মই আশা ৰাখিছোঁ জুম কৰি দিছা কি জানে আপোনালোকে দেখা পাই আছে ভালকৈ দেখিছে একদম সেইখিনি যে কেবুল আপোনালোকে ৰডৰ নিচিনা দেখিব ফুটাকেইটাত ভৰোৱা আছে সেইখিনি কিন্তু কেবুল হয় সেই কেবুলখিনিও কেনেকুৱা ধৰণৰ কেবুল হয় আন এদিন আন এটা ভিডিঅ'ত উপস্থাপন কৰিম যিহেতু আজিৰ ভিডিঅ'টো হয়তো অলৰেডি বহুত দীঘল হৈ গৈছে আৰু এইখন ক্ৰমান্বয়ে আমাৰ সপোন বাস্তৱিত কৰিবলৈ আৰম্ভ কৰিছে আৰু 2026লৈ হয়তো আমি আজি যি এই গ্ৰাউণ্ডত যি এই তলত দলঙৰ তলৰ পৰা ভিডিঅ' বনাই আছোঁ এই ধৰণে আহি পেলাই মটৰচাইকেল ক'ৰবাত ৰাখি কাৰোবাৰ কোম্পানীৰ ফেৰীত আহি আগন্তুক দিনত হয়তো এই দলঙৰ ওপৰেদি আমি আহ যাহ কৰিম আৰু আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব আৰু ইয়াৰ লগতে মই আপোনালোকক আৰু এটা বস্তু দেখুৱাইছোঁ এই যে 31 নম্বৰ পোষ্টটো যে আপোনালোকে এইটো 30 নম্বৰ পোষ্ট আছিলে আপোনালোকে দেখি আছে এইটো 30 নম্বৰ পোষ্ট এইফালে আছে 31 নম্বৰ এটা পোষ্ট ইয়াৰ পৰা কাৰ্ভটো ধুনীয়াকৈ আহিছে ইয়াৰ পৰা কাৰ্ভটো খুব ধুনীয়াকৈ আহিছে বুলি পইচা মোক কৈছে যিহেতু সি মিলাই গৈ বহুত ক'ৰবাত পাই গৈছেগৈ যিহেতু চাওক আপোনালোকে ইয়াৰ পৰা এতিয়া আপোনালোকে ইমেজিন কৰক ইয়াৰ পৰা যদি ইমানেই ধুনীয়া হৈছে এইখন যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া কিমান ধুনীয়া হ'ব পৰেশ তেতিয়াতো বহুত ধুনীয়া হ'ব ন ধুনীয়া লাগিছে ওপৰৰ পৰা কিমান ধুনীয়া আৰু সেই আৱেগটো মানে আমি পাইছোঁ আমি যিহেতু উঠিলোঁ 3 মাৰ্চত আমি উঠিলোঁ 2 মাৰ্চত উঠিছিলোঁ আমি ইখন আমাৰ ধুনাগুৰি লোহিত নৈৰ ওপৰত থকাখন আৰু এই 30 নম্বৰ পোষ্টটোৰ পৰা 28 নম্বৰ পোষ্টটোলৈকে ছেগমেণ্ট উঠাইছে আৰু এইফালে এইটো হৈছে 31 নম্বৰ পোষ্ট 31 32 33 সেই 34 নম্বৰ পোষ্টটোৰ পৰা আগলৈ যিমানখিনি পোষ্ট আছে সেইখিনিত গাদাৰ হ'ব আৰু সেই 34 নম্বৰ পোষ্টটোৰ পৰা এইফালে যিমানখিনি আমাৰ নৈ মাজৰলৈকে একদম আউনিবাৰীলৈকে যিমানখিনি পোষ্ট আছে তাত এই ধৰণৰ ছেগমেণ্ট হ'ব আৰু বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে হয়তো আপোনালোকে বেয়া পাবও পাৰে কিন্তু হ'লেও মই বেয়া নাপাবলৈ অনুৰোধ কৰিম যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আজি যদি উপকৃত হৈছে ভাল পাইছে ভিডিঅ'টো লাইক এটা কৰিব এটা কমেণ্ট কৰিব যদি চেনেলটো মোৰ নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ধৰণৰ যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো ইমানেই পুনৰ ভিডিঅ'ত লগ পাম হৰে কৃষ্ণ